ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ 2025 চনৰ এপ্ৰিল মাহটো কিদৰে পাৰ হ'ব, কেনেধৰণৰ পৰিৱৰ্তন লোৱা আহিছে, কোনখিনি ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব, সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল। যদিহে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। 2025 চনৰ এপ্ৰিল মাহৰ ৰাশিফল অনুসৰি কৰ্কট ৰাশি জাতক জাতিকাসকলৰ এই মাহটোত বিশেষকৈ সকলো ধৰণৰ কৃতিত্ব আৰু সফলতাৰ বাট আপোনালোকৰ মুকলি হ'ব বুলি কৈছে। এই মাহত আপুনি জীৱনত আগবাঢ়ি যোৱাৰ বহুত সুযোগ পাব। এই মাহত আপোনালোকৰ ঘৰৰ মানুহখিনিৰ পৰা সহায় পোৱাৰ উপৰিও বাহিৰৰ মানুহৰ পৰা আপোনালোকে সহায় আৰু সমৰ্থন পোৱাও দেখা যাব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ শলাগ লোৱা হ'ব। আপুনি যি কাম কৰিব সেই কামখিনি যেতিয়া সুন্দৰভাৱে কৰিব, মানুহে আপোনালোকক প্ৰশংসা কৰিব বুলি কৈছে। আপোনাৰ পদোন্নতি আৰু বিভাগ বিশেষকৈ সলনি হোৱাৰ সকলো সম্ভাৱনা আছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব পাৰে বিশেষ ভাল খবৰ। উচ্চ শিক্ষাৰ বাবে প্ৰচেষ্টা কৰাৰ যিসকল লোক আছে তেওঁলোকৰ যি প্ৰচেষ্টা সফল হ'ব। ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে এই এপ্ৰিল মাহটো ঠিকে থাকিব, মধ্যমীয়া দেখা পোৱা গৈছে। এই মাহত ব্যৱসায়ৰ সৈতে জড়িত ভ্ৰমণৰ প্ৰচেষ্টা সফল হ'ব। মাহৰ মাজভাগত বিশেষকৈ আপুনি ব্যৱসায়ত অভাৱনীয় লাভ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই সময়ছোৱাত নতুন পৰিকল্পনাত যোগদান কৰি কাম কৰিব পাৰিব। মাহৰ শেষৰ ফালে আপুনি কিবা এটা ডাঙৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰিব। এই সময়ছোৱাত আপোনালোকৰ আচৰণ সকলো কথাৰ বিশেষকৈ কথাৰ প্ৰতি নিজৰ আচৰণ আৰু সকলো কথাৰ প্ৰতি ইতিবাচক হ'ব বুলি কৈছে। যদি আপুনি কোনো ভ্ৰমণৰ বাবে চেষ্টা কৰে আপোনালোকে এই মাহত এটা ভাল ফল দেখিব বুলি কৈছে, কিন্তু নিজৰ প্ৰয়োজনীয় কামবোৰ বাদ দি ভ্ৰমণৰ পৰা বিশেষকৈ দূৰত্ব বজাই ৰাখক বুলি কৈছে। এই মাহত সফল হ'বলৈ ব্যৱসায়ৰ ক্ষেত্ৰত সকলো প্ৰচেষ্টা আপোনালোকে চলাব লাগিব, কিন্তু এই সময়ছোৱাত ঘৰুৱা খৰচ আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ এই মাহৰ আৰম্ভণি সময়ৰ পৰা বিশেষকৈ মধ্যভাগলৈকে কৰ্কট ৰাশি জাতক জাতিকাসকলে বিশেষকৈ শাৰীৰিক বিষ অনুভৱ কৰিব পাৰে। কাৰো ঋতুভিত্তিক আৰু দীৰ্ঘদিনীয়া ৰোগৰ কিছু লোকৰ উৎখান হ'ব পাৰে। গতিকে এনে পৰিস্থিতিত তেওঁলোকে নিজৰ দৈনন্দিন কাম কাজ খাদ্যাভ্যাস আদি বিশেষভাৱে যত্ন ল'ব লাগিব আৰু সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই এপ্ৰিল মাহটো অনুকূল হ'ব বুলি কৈছে। বৈবাহিক জীৱনত আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহযোগিতা আৰু সমৰ্থন লাভ কৰিব। প্ৰেমৰ সম্পৰ্ক আৰু অধিক মজবুত হৈ পৰিব। প্ৰেম জীৱনত বিশেষকৈ ভুল বুজাবুজি দূৰ হ'ব বুলি কৈছে এই মাহৰ মধ্যভাগত। পাৰিলে আপোনালোকে এই সময়খিনিত কিন্তু খৰখেদাৰ পৰিহাৰ কৰিব লাগিব। খৰখেদাৰে যিকোনো সিদ্ধান্ত ল'ব নালাগে, গতিকে অলপ ধ্যান দিব লাগিব বুলি কৈছে। কিছুমান প্ৰত্যাহ্বান আপোনালোকৰ জীৱনত হঠাতে দেখা দিব পাৰে এই মাহৰ মধ্যভাগত। মাহৰ আৰম্ভণিতে নিয়োজিত লোকসকলৰ নতুন বিশেষকৈ সংস্থাৰ পৰা ভাল অফাৰ পাব পাৰে। আপোনাৰ এই মাহত প্ৰগতিৰ সুযোগ থাকিব। বিভিন্ন উৎসৱৰ পৰা আপুনি আৰ্থিক সুবিধা লাভ কৰিব পাৰে, সুবিধাৰ বৃদ্ধি পাব বুলি কৈছে। যদি আপুনি আপোনালোকৰ কেৰিয়াৰক নতুন দিশ দিব বিচাৰে এই মাহত, তেন্তে আৰম্ভণিৰ পৰা আপোনালোকে বিশেষকৈ নিজৰ মনত আত্মবিশ্বাস জগাই তুলিব লাগিব আৰু বহু ঠাইৰ পৰা আশ্বাসো পাব, কিন্তু মাহৰ মাজভাগলৈকে প্ৰকৃত সফলতা লাভ কৰিব বুলি কৈছে। এই সময়ছোৱাত আপোনালোকৰ জীৱনৰ লগত জড়িত বহু ধৰণৰ সমস্যাৰ সমাধান কৰিব পাৰিব। পূৰ্বপুৰুষৰ সম্পত্তি আহৰণৰ ক্ষেত্ৰত থকা যি ধৰণৰ বাধা বা সমস্যাসমূহ দূৰ হ'ব। আদালতৰ গোচৰত সিদ্ধান্ত আপোনালোকৰ পক্ষত হ'ব পাৰে। এই মাহৰ মাজভাগত আপুনি আপোনালোকৰ উপাৰ্জনৰ উৎস বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব, কিন্তু দ্ৰুত ৰিজাল্ট পোৱাৰ আশাত ৰিস্কি বিনিয়োগ কৰাটো এৰাই চলিব লাগে। এই মাহত অৰ্থাৎ এই সময়ছোৱাত কাৰোৰ প্ৰভাৱত পৰি বিশেষকৈ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে জোৱাৰ, লটাৰী বা ষ্টক মাৰ্কেটত ধন বিনিয়োগ আপোনালোকে কৰাটো এৰক বুলি কৈছে, নহ'লে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সম্পৰ্কৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ বাবে স্বাভাৱিক হ'ব। এই মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনিত আপুনি নিজৰ সম্পৰ্কক উন্নত কৰাৰ দিশত নিজাববীয়াকৈ উদ্যোগ ল'ব লাগিব বা ল'ব পাৰিব। এই কাম কৰি থাকোঁতে কোনোবা বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা বিশেষ আশীৰ্বাদ বা সমৰ্থন আপোনালোকে লাভ কৰিব পাৰে বুলি কৈছে। এই মাহৰ শেষৰ ফাললৈ যেতিয়া আপোনালোকৰ সন্তানৰ সৈতে জড়িত এটা ডাঙৰ সমস্যাৰ সমাধান হোৱা দেখিব, তেতিয়া আপুনি সকাহৰ হুমুনিয়াহ কাঢ়িব বা উশাহ ল'ব বুলি কৈছে। বিশেষকৈ এপ্ৰিল মাহত আপোনালোকৰ জীৱন ভাল হ'বলৈ গৈ আছে। নিজৰ জীৱনত চলি যাবৰ বাবে কিছুমান টাৰ্ণিং পইণ্ট পাব বুলি কৈছে। এই সময়ছোৱাত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰাৰ বাবে পৰিকল্পনাও কৰিব পাৰে বুলি কৈছে। ভাল এটা প্ৰতিফলন দেখি বিশেষকৈ এই সময়খিনিত মংগল আৰু সৌভাগ্য কঢ়িয়াই আনিছে এই মাহটোত, কিন্তু ইয়াক পাবলৈ হ'লে বা ভাল ফলাফল পাবলৈ হ'লে আপোনাৰ কৰ্মৰ ক্ষেত্ৰত বা কৰ্মৰ বিশ্বাসযোগ্যতা জোকাৰিব লাগিব। নিজৰ ওপৰত কনফিডেন্স লাগিব। এই মাহত যিকোনো কামত
যিমানে নিষ্ঠাবান প্ৰচেষ্টা চলাব সিমানে তাত সফলতা লাভ কৰিব। গতিকে মাহৰ আৰম্ভণিতে বা আৰম্ভণিৰ পৰা নিবনুৱা লোকে কৰ্মসংস্থাপন লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আৰু ইয়াৰ বিপৰীতে কৈছে যে ইতিমধ্যে কৰ্মৰত লোকসকলক কৰ্মৰ পৰিৱৰ্তন দেখা যাব। এই সময়ছোৱাত আপুনি নিজৰ কেৰিয়াৰ আৰু ব্যৱসায়ত কিছুমান ডাঙৰ পৰীক্ষা নিৰীক্ষা কৰাৰ ক্ষেত্ৰত ৰিস্ক ল'ব পাৰে। এই কাম কৰাৰ আগতে কিন্তু আপোনালোকৰ শুভাকাংক্ষীৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব। ইয়াৰ লগতে আপোনালোকৰ ভিতৰত থকা অহংকাৰ অনুভূতি এৰাই চলিব লাগিব। নিজৰ কথা বতৰা আৰু নিজৰ আচৰণত নম্ৰতা বজাই ৰাখিব লাগিব বুলি কৈছে। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। কেতিয়াবা তেনেকুৱা ধৰণৰ ভাৱবোৰ অহাটো স্বাভাৱিক। মাহৰ মাজভাগত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কোনো বিশেষ কামৰ বাবে আপুনি সন্মানিত হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত প্ৰশংসা লাভ কৰিব। এই সময়ছোৱাত আপোনালোকৰ ছিনিয়ৰ আৰু জুনিয়ৰ বিশেষকৈ দুই পক্ষই আপোনালোকৰ কামৰ প্ৰশংসা কৰি ভাগৰি নাযাব। বিশেষকৈ এই সময়খিনিত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে লিখা মেলা গৱেষণা আদিৰ লগত জড়িত বা বিভিন্ন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে বিশেষকৈ সুবিধা লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে। সুবিধা লৈ আহিছে। এই মাহত এই সময়ত ৰাজনীতি আৰু সমাজ সেৱাৰ সৈতে জড়িত লোকসকলৰ বাবে অতি শুভ ব্যস্ততাপূৰ্ণ মাহ হ'ব বুলি কৈছে। উচ্চ পদবী লাভ কৰিব। মাহৰ শেষৰ ফালে কোনো আঁচনিত আবদ্ধ হৈ থকা ধনো অভাৱনীয়ভাৱে লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে এই সময়ত আপোনালোকৰ স্বাস্থ্যৰ বাবে অলপ প্ৰতিকূল হ'ব পাৰে। এই সময়ছোৱাত আপুনি নিজৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ প্ৰতি বিশেষ যত্ন ল'ব লাগিব। সম্পৰ্কৰ ক্ষেত্ৰত কৰ্কট ৰাশিৰ লোকসকলে এই মাহটোত অতি উত্তম হ'ব বুলি কৈছে। যদি আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে কোনো বিষয়ক লৈ বিবাদ হৈছিল, তৰ্কৰ পেচাল হৈছিল, সেইখিনি ঠিক হ'ব বুলি কৈছে। বিশেষকৈ সকলো মৰম লাভ কৰিব আৰু আপোনালোকৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব। যদি আপুনি এতিয়াও অবিবাহিত তেন্তে আপোনালোকৰ বিশেষকৈ এই মাহটোত আপুনি আপোনালোকৰ ভাল লগা কোনোবা এজনৰ পৰা বন্ধুত্ব বা তেনেকুৱা ধৰণৰ ছিগনেল আপোনালোকে লাভ কৰিব পাৰে। পৰিয়ালৰ সৈতে ঐক্য আৰু সম্প্ৰীতি এই মাহত ভৰপূৰ হৈ থাকিব বুলি কৈছে। পাৰিলে আপোনালোকৰ প্ৰতিকাৰ স্বৰূপে এই মাহটোত তামৰ পাত্ৰৰ পৰা নিতৌ সূৰ্য ঈশ্বৰক বিশেষকৈ সূৰ্য দেৱতাক পানী আগবঢ়াওক আৰু আদিত্য হৃদয় স্তূপ আপোনালোকে পাঠ কৰক। ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এপ্ৰিল মাহটোৰ সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, জয় মা লক্ষ্মী লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়।